সদৌ কলাবাৰী বহাগী মেলাৰ উদ্যোগত বিহু কৰ্মশালাৰ আয়োজন কৰা হৈছে। বিহু নাচ লগতে ঢোল বাদনৰ কৰ্মশালাৰ আয়োজন কৰিছে। আজিৰ পৰা কলাবাৰী খেলপথাৰৰ প্ৰাংগণত আমি RKJ লাইভৰ জৰিয়তে সামগ্ৰিক দৃশ্যাংশ দেখুৱাইছোঁ। নমস্কাৰ, মই মানৱজ্যোতি শইকীয়া। ৰগৰতে সৰস্বতী বাদ্য চৰাচৰ, ঘিনে ব্ৰহ্মা ঘিতে বিষ্ণু দাৱে মহেশ্বৰ, সৰস্বতী মাতৃ ভৈলা ৰগৰে টোকৰ। গতিকে ঘিন ঘিত দাম দাস মুখ্যস্বৰ, তাৰ লগত উপস্বৰ হ'ল ৰগৰ। ৰগৰ দিয়াচোন চবে। উপস্বৰ কেইটা কি কি? ৰগৰ, টোকৰ, চুচনি, চাপৰ। এতিয়া সেইখিনি আমি পৰৱৰ্তী সময়ত
আৰু প্ৰতি বছৰৰ দৰে এইবাৰো তেওঁলোকে আয়োজন কৰিছে উদযাপন সমিতি আৰু এগৰাকী বিখ্যাত বিহুৰ লগত জড়িত এগৰাকী ব্যক্তি সকলোৰে পৰিচিত বিহু সম্ৰাট সোমনাথ ওজা ডাঙৰীয়াৰ তত্বাৱধানত বিহু কৰ্মশালাৰ আয়োজন চলিছে। ইতিমধ্যে তেওঁলোকৰ যিটো টীম সেই টীমে প্ৰশিক্ষণ প্ৰদান কৰি আছে। আমাৰ সৈতে সোমনাথ ওজা ডাঙৰীয়া আছে। পোনপ্ৰথমে বিহুৰ শুভেচ্ছা জনাইছোঁ। এইবছৰ প্ৰস্তুতি কেনেকুৱা চলিছে? আপুনি গহপুৰলৈ আহিছে, বিহুৰ প্ৰশিক্ষণ প্ৰদান কৰিছে, এইবাৰ বিহুৰ প্ৰস্তুতি কেনেকুৱা? প্ৰথমতে কি ক'ব? নমস্কাৰ, মই সোমনাথ বৰা ওজা আপোনালোক সকলোলৈকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সদৌ কলাবাৰী বহাগী মেলাৰ উদ্যোগত ইয়াত যি ঢোল বাদন বিহু নাচ কৰ্মশালা আয়োজন কৰিছে, সেই কৰ্মশালাৰ আয়োজক সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে সমূহ কৰ্মকৰ্তাক মই শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ যে 2009 চনত আমি ইয়ালৈ আহিছিলোঁ, তেতিয়াও এটা কৰ্মশালা হৈছিল। বহু ল'ৰা ছোৱালী ইয়াৰ পৰা ওলাই গৈছে আৰু তেওঁলোকে এটা এটা দল বনাই বিহু মাৰিবলৈ সমৰ্থ হৈছে। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডতো তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছিলে। আৰু এতিয়া আকৌ 18 বছৰ বিৰতিৰ পিছত আকৌ এবাৰ মোক ইয়ালৈ নিমন্ত্ৰণ কৰিছে। গহপুৰত যিখন ক্ষেত্ৰ আছে তাতো কৰ্মশালাত মই আহিছিলোঁ আৰু ইয়াত আহি ভাল লাগিছে যে আমাৰ অভিভাৱকসকলে ল'ৰা ছোৱালীক ঢোল শিকিব লাগে বুলি বা বিহু শিকিব লাগে বুলি আগ্ৰহ প্ৰকাশ কৰি বহু কষ্ট কৰি, কাৰণ এইকেইদিন বৰষুণ দি আছিলে, কিন্তু মোৰ নামটো হ'ল সোমনাথ। সোমনাথ মানে শিৱ, হয়নে নহয় বাৰু? শিৱৰ আন এটা নাম সোমনাথ নহয় জানো? গতিকে মই ৰাতিপুৱাই ধূপ জ্বলাই প্ৰাৰ্থনা কৰিলোঁ যে বতৰটো দাঙিব লাগে, নহ'লে এইকেইদিন বৰষুণ দি আছে, মাছৰ উজান উঠি গৈছে। গতিকে বিহুৰ প্ৰস্তুতিটো আমাৰ পূৰ্ণোদ্যমে চলি আছে। প্ৰায় মাৰ্চৰ 15 তাৰিখৰ পৰা বিভিন্ন কৰ্মশালাত মই অংশগ্ৰহণ কৰিছোঁ। আৰু বিহু বুলিলে অসমীয়া জাতিৰ যিটো বাপতি সাহোন, এইটো আমাৰ সদায় প্ৰাণত আছে, দেহৰ ৰন্ধে ৰন্ধে আছে। গতিকে বিহুৰ বুলি কোৱাৰ লগে লগে কোনেও থাকিব নোৱাৰে। গতিকে কলাবাৰীও ব্যতিক্ৰম নহয়, কাৰণ আমি সকলো অসমীয়া। গতিকে অসমীয়াৰ বাপতি সাহোন বিহুটোক উদযাপন কৰিবলৈ কলাবাৰীয়ে যি উদ্যোগ লৈছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আশা ৰাখিছোঁ ইয়াৰ উঠি অহা প্ৰজন্মই এদিন আকৌ এজন ভাল সোমনাথ বৰা হৈ জন্ম। এই বছৰ আপোনাৰ গহপুৰতে আৰম্ভণি নেকি কৰ্মশালা, বা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অসমৰ কোন কোন প্ৰান্তত মানে কৰ্মশালাৰ কাৰণে আপোনালোক সাজু হৈছে? আমি কৰ্মশালা প্ৰথম যোৰহাটত আৰম্ভ হ'ল। যোৰহাটৰ পৰা গহপুৰ, বিশ্বনাথ চাৰিআলি তাতো কৰিলোঁ। তাৰপিছত কলাবাৰী এবাৰ মানে ডাঙৰ বুদ্ধি এটা কৰিলে। বুদ্ধিটো হ'ল যে মোক 10 দিন এৰি নিদিয়ে। কলাবাৰীয়ে 10 দিন এৰি নিদিয়ে। মই মাজত এতিয়া মোৰ কেইবাটাও কৰ্মশালা আছিলে, কিন্তু মই বাতিল কৰিবলগীয়া হৈছে। কৈছে নহ'ব, আপুনি যাব নোৱাৰিব, আমাৰ অভিভাৱকসকলে আপত্তি কৰিব। আৰু সেইকাৰণে মানে 12 এপ্ৰিললৈকে ইয়াত থাকিম আৰু 13 এপ্ৰিলত গুৱাহাটী যাম। 14-15 এপ্ৰিলত গুৱাহাটীত বিহু আছে। তাৰ পৰৱৰ্তী সময়ত আমাৰ গোৱালপাৰাত আছে, আমাৰ চিপাঝাৰত আছে, গহপুৰৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ তাতো মোৰ অনুষ্ঠান আছে, গুৱাহাটী মহানগৰীত আছে। গতিকে এতিয়া মাৰ্ঘেৰিটালৈ আজি যোগাযোগ কৰি আছে, মাৰ্ঘেৰিটাৰ বিহুখনৰ কাৰণে সেইটোও হ'ব পাৰে। গতিকে আজিকালি ঢোল বাদনটো অলপ কমি গৈছে, মানে এই ঢিচ ঢাচ সেইবিলাক বেছি ভাল পায়। কিন্তু মোৰ কথা হ'ল যে আমি যাক লৈ চিনাকি দিম, অসমীয়াৰ চিনাকি হ'ল বিহু, অসমীয়াৰ চিনাকি হ'ল ঢোল। কাৰণ য'ত চাউলুং চুকাফাই মানিছিলে ঢোলটোৰ শব্দ ব্ৰহ্মৰ কথা, শব্দৰ তাৎপৰ্যৰ কথা, ঢোলৰ শব্দত মেঘ নামে। কাৰণ এই সময়ত খুব ৱৰ্কশ্বপবোৰ হৈছে, য'তে ত'তে ঢোল বাঢ়িছে, সেইকাৰণে বৰষুণ আহিবই। ঢোলৰ শব্দত মেঘ নামে, বৰষুণ আহে, পৃথিৱী উৰ্বৰা হয় আৰু প্ৰকৃতি গাভৰু হয়। আৰু বিহুটো হ'ল কৃষিভিত্তিক, আমাৰ খেতিয়কৰহে এইটো অনুষ্ঠান, বনীয়া গোষ্ঠীটো নহয়। গতিকে আমি কৃষিজীৱীয়ে আমি বিহু মাৰি তাৰপিছত আকৌ আমাৰ নিজৰ কৰ্মত লাগিব। ঢোল চোল সামৰি বিহু উৰুৱাৰ পিছত আমি আকৌ খেতিত লাগি যাওঁ। গতিকে সেই কথাখিনি যে আমাৰ 4 যুগৰ আগতে ঢোল সৃষ্টি হৈছিলে, আদি সত্য যুগে বাদ্য ভৈল উত্তপন, কৈলাশৰ মহাদেৱ ঢোলৰ জনম, শিৱই সৃষ্টি কৰিছিলে এই বাদ্যটো। গতিকে তেতিয়াৰ পৰা 4টা যুগত সোণৰ ঢোল আছিলে, সত্য যুগত টেটা যুগত ৰূপৰ ঢোল আছিলে, দাপৰত তামৰ আছিলে, আৰু কলিত কেৱল কাঠৰ, এতিয়া কাঠৰ ঢোল আমি বজাই আছোঁ। আৰু সেই কথাখিনি 1228 খ্ৰীষ্টাব্দত যেতিয়া চাউলুং চুকাফাই অসমত প্ৰৱেশ কৰিছিলে, সুধন ঢুলীয়া বুলি এজন ঢুলীয়াই ঢোল বজাইছিলে, তেতিয়া তেওঁ
যিমান কষ্ট অনুভৱ কৰিছিলে সকলোবিলাক দূৰ হৈ গৈছিল। তেতিয়া গম পালে যে ঢোলৰ শব্দত অশুভ শক্তি নাশ হয়, ঢোলৰ শব্দত অমংগল দূৰ হয়, সুমংগল হয়। আৰু সেইকাৰণে অসমীয়া সমাজখনে পৰৱৰ্তী সময়ত ঢুলীয়া ওজাসকলক বিয়াত পৰম্পৰা হিচাপে ঢোল বজোৱা সৃষ্টি কৰিলে নিয়ম। যিহেতু দাদা বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু আপুনি এগৰাকী বিহুৰ লগত ইমান বছৰ আপুনি জড়িত হৈ আছে, আপুনি যদি অকণমান ৰাইজৰ কাৰণে কিবা এটা অকণমান শুনাই দিয়ে। ধিন ডাও ডাও এ ঢোলে দি বাজিলে ও কুলিয়েও বিনা এ আজি কলাবাৰীত ঢোলে গিৰগিৰালে ও বিহুলৈ পৰিছে মনত। মোৰ এই দিলীপ হ'ল মোৰ একেলগে পঢ়া। মাজে মাজে আমি কাজিয়াও কৰোঁ, মাজে মাজে তৰ্ক বাতো কৰোঁ আৰু একেলগে বিহুও মাৰি থাকোঁ। ই এটা ভাল বিহু। ঐ আহাচোন নাচনি হাতে মেলি মেলি নাচাচোন নাচনি কঁকাল ভাঙি ভাঙি এই বসন্ত কালতে এই আহত তলতে নাচিব লাগিব বিহুৰ মাজতে এই মোৰে মৰমতে নাচিব লাগিব। এইবাৰ বহাগ ঢোলৰ চাপৰত পেপাৰে লহৰত ঢোলৰ চাপৰত পেপাৰে লহৰত এই নাচাচো নাচনি ঐ গাই যাওঁ বতৰত গাই যাওঁ বতৰত। এয়া আছিলে সোমনাথ বৰা। আমাৰ সৈতে উদযাপন সমিতিৰ সভাপতি আৰু সম্পাদকগৰাকী আছে, সভাপতিগৰাকী আছে। যিহেতু আপোনাক অকণমান বিচাৰিছোঁ, কলাবাৰীত আছোঁ, আপোনালোকে প্ৰতি বছৰে আয়োজন কৰি আহিছে, এইবাৰ কেনেকুৱা প্ৰস্তুতি চলিছে? যিহেতু সোমনাথ বৰা ডাঙৰীয়া আহিছে, বিহু কৰ্মশালাখনৰ কাৰণে ৰাইজৰ কাৰণে কি ক'ব বিচাৰে? নমস্কাৰ। পোনপ্ৰথমে মই সদৌ অসমবাসী ৰাইজৰ ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ। আৰু আমি সদৌ কলাবাৰী মানে বহাগী মেলাৰ সুযোগত আজি আমি প্ৰথম দিনাখন আৰম্ভ কৰিছোঁ। সোমনাথ বৰা দেৱক মাতি আনিছোঁ ইয়াত বিহু কৰ্মশালাৰ কাৰণে। আজি আমি 3 তাৰিখৰ পৰা 12 তাৰিখলৈকে এই 12 দিন 10 দিন আমি কৰ্মশালাৰ কাৰণে প্ৰস্তুতি চলাই আছিলোঁ। আজিৰ পৰা আৰম্ভ হৈছে। গতিকে সকলোখিনি আমাৰ যিখিনি আছিলে ল'ৰা ছোৱালী যিখিনি পত্ৰ শিকিবলৈ সকলো আহিছে, সকলোখিনি শিকিছে। আমাৰ 1 বহাগত আছে জ্যেষ্ঠ খোৱা। আমাৰ পিছদিনাখন জ্যেষ্ঠ খোৱাৰ পিছত আমাৰ মে' মাহৰ 9 আৰু 10 তাৰিখে আমাৰ বহাগী মেলাখন মানে আৰম্ভ কৰিম বুলি ভাবিছোঁ। গতিকে আমি সকলো কলাবৰীয়া ৰাইজক সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। মই সম্পাদকগৰাকী আছে আপোনাৰ ওচৰলৈ আহিছোঁ। ছাত্ৰ ছাত্ৰীসকলে কি বিষয় ইয়াত বিহুৰ নাচ বা ঢোল কি শিকিব পাৰিব, বা আপোনালোকে কিবা কম্পিটিশ্যনৰ আয়োজন কৰিছে নেকি, বা যিসকল এতিয়াও ইচ্ছুক তেওঁলোকে শিকিব বিচাৰে তেওঁলোকৰ কাৰণে কি ক'ব বিচাৰে? ধন্যবাদ। জয়জাতি অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ। আপোনালোকৰ নিউজ চেনেলটোক আমি শুভেচ্ছা যাচিছোঁ। বিশেষকৈ কলাবৰীয়া ৰাইজৰ আমাৰ অতি মৰমৰ কলাবাৰীৰ এটা বৃহত্তৰ অনুষ্ঠান হৈছে সদৌ কলাবাৰী বহাগী মেলা। আজি বহুত যুগ ধৰি কলাবৰীয়া ৰাইজে খুব মৰমেৰে এই অনুষ্ঠানটো জীপাল কৰি ৰাখিছে। আমি তাৰ মাত্ৰ এটা অংশীদাৰহে। আমি 2 বছৰৰ কাৰণে এই অনুষ্ঠানটোৰ মাজলৈ আহিছোঁ বা এই অনুষ্ঠানটো সেৱা কৰাৰ সুবিধা লাভ কৰিছোঁ। আমি আশা কৰিম এই 2টা বছৰ, যোৱা বছৰ আমি যথেষ্ট সফলতাৰে এই অনুষ্ঠান উদযাপন কৰিছিলোঁ। আৰু যোৱা বছৰে আমি এটা সিদ্ধান্ত লৈছিলোঁ যে আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে বিহু এখন আৰম্ভ হয় আৰু শেষ হৈ যায়, তাৰ একো ৰৈ নাযায়। আমি ভাবিছিলোঁ যে প্ৰজন্মক কিবা দি যাব পৰাকৈ কিবা কৰিব পাৰি নেকি, সেইবাবেই আমি এই বিহু কৰ্মশালা আয়োজন কৰিছিলোঁ। আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিশেষকৈ বিহু যে আজি গিনিজ বুকৰ স্থান পাবলৈ সক্ষম হৈছে, পৃথিৱীৰ প্ৰত্যেক যুগে কাৰণে বিহু প্ৰসাৰিত হৈছে, ইয়াৰ যাতে এটা অংশীদাৰ আমি কলাবাৰীবাসী ৰাইজ হ'ব পাৰোঁ তাৰ প্ৰচেষ্টাৰে কলাবাৰীয়া উঠি অহা প্ৰজন্মক ইয়াৰ অংশীদাৰী কৰিবৰ ব্যৱস্থাৰে আমি কলাবাৰীয়া এই শিশুসকলক বিশেষকৈ
বিহুৱাসকলক, কণ বিহুৱাসকলক, মৌকুঁৱৰীসকলক, বিহুকুঁৱৰীসকলক আৰু যিসকলে ওজাৰ প্ৰশিক্ষণ ল'ব বিচাৰে। আজিৰ তাৰিখত অসমত যিসকল লোকে শিল্প সাধনা কৰি আছে, সেইসকলৰ ভিতৰত সোমনাথ ওজাদেৱৰ নাম বিশেষভাৱে উল্লেখযোগ্য। তেখেতৰ এই প্ৰচেষ্টাই যাতে ওজা এটা প্ৰক্ৰিয়া, ওজা প্ৰশিক্ষণৰ এটা প্ৰক্ৰিয়াৰ যোগেদি যাতে তেওঁ ছাত্ৰ ছাত্ৰী বা ওজাসকলক ওজা নিয়োজিত কৰিব পাৰে, তেওঁলোকক শিক্ষা প্ৰদান কৰিব পাৰে, এনেধৰণৰ আহ্বান আগত ৰাখি আমি তেখেতৰ লগত যোগাযোগ কৰিছিলোঁ। তেখেতে নিশ্চিত দিছিলে আৰু আজি 3 তাৰিখৰ পৰা 12 তাৰিখলৈ 10 দিনীয়া কাৰ্যসূচী তেখেতে আমাৰ মাজত ৰাখিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈ যোৱাকালি তেখেত আহি পেলাই আমাৰ মাজত আছেহি। মই এই আপাহতে তেখেতকো আমি শুভেচ্ছা জ্ঞাপন কৰিছিলোঁ। আমাৰ মাজত আহি উপস্থিত হৈছে আমাৰ নাচনী বিহুৱতী, তেখেতকো শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেখেতক সহায় কৰিবৰ কাৰণে দুজন বিহুৱতী আহিছে, তেখেতসকলৈ আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজিৰ তাৰিখত আমি সদৌ কলাবাৰী ৰাইজৰ হৈ আজি তেখেতসকলৰ শ্ৰীচৰণত আমাৰ মৰম শ্ৰদ্ধা সেৱা নিবেদন কৰিছোঁ, যাতে আমাৰ উঠি অহা প্ৰজন্মক তেখেতসকলে কিবা এটা দি যাব পাৰে আৰু ইয়ে গোটেই অসমবাসীৰ কাৰণে এটা ডাঙৰ বাৰ্তা হৈ বিয়পি পৰে। আমাৰ সৈতে আৰু এগৰাকী প্ৰশিক্ষক পানহাৰী বৰা, তেখেতে নাচৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, বিহুৰ প্ৰস্তুতি কেনেকুৱা তাক কি ক'ব বিচাৰিব ৰাইজৰ কাৰণে? নমস্কাৰ। পোনপ্ৰথমে অসমবাসী ৰাইজক আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। লগতে আজি আমি এই কলাবাৰীত বহাগী মেলাৰ উদ্যোগত যি বিহু আখৰাখনি অনুষ্ঠিত হৈছে, মোৰ গুৰু সোমনাথ বৰা ছাৰৰ আজি এই যিখন বিহু কৰ্মশালা ছাৰে ইয়ালৈ আমন্ত্ৰণ কৰি আনিলে, গতিকে খুব ভাল লাগিছে। ইয়াত বিশেষকৈ কণ মাইকী নাচনীসকলক লৈ বা বিহুৱা আমাৰ কণ সৰু সৰু ঢুলীয়াসকলক দেখি খুব ভাল লাগিছে। ইমান ধুনীয়াকৈ সিহঁতে উৎসাহত ওলাই আহিছে আৰু এতিয়া নৱপ্ৰজন্ম বিশেষকৈ এই বিহুৰ নাচেই হওক বা বিহুৰ ঢোলেই হওক সেইখিনি শিকিবলৈ যে আগবাঢ়ি আহিছে, খুবেই ভাল লাগিছে। আৰু আমি ভাবিছোঁ তেওঁলোকে ইয়াত অকণমান হ'লেও ছাৰৰ পৰা যে অকণমান হ'লেও বিহুৰ এই বিশাল জগতখনৰ অকণমান ক্ষুদ্ৰমান হ'লেও ছাৰৰ পৰা তেওঁলোকে ল'ব বুলি আশা কৰিছোঁ। বাকী খুবেই ভাল লাগিছে। আমাৰ সৈতে স্বপ্নিল আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু আপোনাকো সকলো ৰাইজৰ পৰিচিত এগৰাকী ব্যক্তি, আপুনিও ছ'চিয়েল মিডিয়াত আচলতে বিহু সম্পৰ্কে, ঢোলৰ সম্পৰ্কে যথেষ্ট ভিডিঅ' দি থাকে, কি ক'ব এইবাৰ প্ৰস্তুতি কেনেকুৱা? বিহুৰ প্ৰস্তুতি খুবেই ভাল আৰু প্ৰায় 18-19 তাৰিখৰ পৰা ময়ো নামনি অসমৰ পৰা মোৰ এই বছৰৰ মানে কৰ্মশালাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ। তাৰপিছত খুব কষ্ট হৈছে এইকেইদিন, কিন্তু আৰু এইকেইদিন কষ্ট কৰি খুবেই ভাল লাগে। মানে খুবেই ধুনীয়া প্ৰস্তুতি আৰু কলাবাৰীতে আমাৰ বিহুৰ যি কৰ্মশালা এইবছৰ আমি শেষ কৰিম। তাৰপিছত বিহু অনুষ্ঠানবিলাক আছে আৰু ঘিলামৰাত কৰিলোঁ। কলাবাৰীলৈ অহাৰ আগত আমি ঘিলামৰাত আমি এটা কৰ্মশালা আমি শেষ কৰি আহিছোঁ। কলাবাৰীত এতিয়া দিছোঁ আৰু 10টা দিন থাকিম আমি। এনেকুৱাই পৰিস্থিতি খুবেই ভাল।